ৰাইজসকল ভালে আছেনে? আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। নাৰিকলৰ লাড়ু বনাম বুলি ভাবিছোঁ। নাৰিকলটো কাটি তলৰ টুকুৰা কৰি তলৰ কলা বাকলিখিনি ভালদৰে কাটি লৈ ভালকৈ ধুই ল'লোঁ। ধুই লৈ সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। লৈ পেলাই মই মিক্সি গ্ৰাইণ্ডাৰত গুড়া কৰি ল'ম। কাৰণ মইতো এতিয়া বয়স হৈছে, আঁঠু গাড়ী মই ৰুকনিৰে ৰুকিব নোৱাৰোঁ, সেইকাৰণে তাতে ৰুকিম। চাওকচোন আপোনালোকে মই কেনেদৰে মহিলে এনেকৈয়ে কৰোঁ। কটাৰীৰে কাটি কাটি এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত আনিলোঁ। এতিয়া মই গুড়া কৰি ল'ম। এয়া দেখিছেনে, ইয়াতে গুড় ৰুকি দিলোঁ কটা চুৰি এখনেৰে দি পেলাই মই এতিয়া এনেকৈ লাৰি আছোঁ। যেতিয়া একদম ঘন এঠা হ'ব তেতিয়ালৈ লাৰি থাকিব লাগিব। এতিয়া 50% হৈছে আছে। যেতিয়া লাৰোতে ঘন এঠা হ'ব আৰু যেতিয়া চাইজৰ কেৰাহীটোত লাগি ধৰিব ধুনীয়াকৈ, তেতিয়া আৰু প্ৰায় হোৱাৰ কথা। এতিয়া মই লাগি থাকিম। এতিয়া চাওকচোন কেৰাহীত কেনেকৈ লাগি ধৰিছে আৰু পৰাচখনতো এনেকৈ দিলে এনেকৈ লাগি ধৰিছে। এনেকৈ হ'ল মানে লাড়ু হৈ গ'ল। কেৰাহীৰ পৰা নমাই থলোঁ। থৈ এতিয়া মই এটা এটাকৈ এই 3টা আঙুলিৰে এনেকৈ লৈ ঘূৰাই লৈ ধুনীয়াকৈ লাডু বনাই দিওঁ। আপোনালোকে কেনেকৈ বনায় এনেকৈয়ে বনাব। তাৰপিছত ধুনীয়াকৈ চাহৰ লগত পৰিৱেশন কৰিব। এনেকৈ ঘূৰাই লাড়ুকেইটা বনালোঁ। প্ৰায় হ'লে আপোনালোকেও বনাই চাবচোন কেনে হয়।